Hello students, আজি আমি ডিসকাস কৰিম তোমালোকৰ ক্লাস 10 ৰ trigonometry chapter exercise 8.2 exercise 8.2 তোমালোকৰ trigonometry sin ৰ 30 ডিগ্ৰী ভ্যালু কিমান হ'ব 40 ডিগ্ৰী 45 ডিগ্ৰী ভ্যালু কিমান হ'ব 60 কিমান হ'ব এবিলাকক আমাক কৰিব দিয়া হৈছে ইয়াৰ আগতে তোমালোকে যদি সোৱা তোমালোকে তাত এখন লিষ্ট দেখিবা যত sin 30 ৰ ভ্যালু কিমান 45 ৰ ভ্যালু কিমান 60 ৰ ভ্যালু কিমান 90 ৰ ভ্যালু কিমান 0 ৰ ভ্যালু কিমান দিয়া আছে ঠিক দৰে cos দিয়া আছে tan দিয়া আছে cot দিয়া আছে cosec দিয়া আছে আৰু sec দিয়া আছে তো তাৰ কাৰণে তোমালোকে হয়তো লিষ্টখন দেখা ললে ভাবিছা এই টেবুলখন দেখা ললে ভাবিছা এখন আমি মুখস্থ কৰিব লাগিব মুখস্থ কৰিব পাৰা কিন্তু মুখস্থ কৰোতে ভুল হোৱাৰ চান্সেছ বেছি থাকে হেকাৰণে মই আজি তোমালোকক এনেকুৱা এটা টেকনিক শিকাম যিটো দ্বাৰা তোমালোকে এক্সামত ৰাফত এই টেবুলখন নিজে নিজেই কৰিব পাৰিবা আৰু নিজে নিজে যেতিয়া কৰিব পাৰিবা তাৰ পৰা একো ভুল নহব প্ৰথমতে মই টেবুলখন শিকাম তাৰ পিছত মই তোমালোকৰ এক্সাৰসাইজৰ ফালে যাম প্ৰথমতে সেই টেবুলখন বনোৱাৰ কাৰণে প্ৰথমতে তোমালোকে 0 ৰ পৰা 4 লৈকে লিখি লবা 0 1 2 3 4 আৰু প্ৰত্যেকটো নম্বৰকে 4 এৰে ডিভাইড কৰিবা 4 এৰে ডিভাইড কৰিলে এটো পাম 0 এটো পাম 1/4 এটোৰ ভ্যালু পাম 1/2 এটো পাম 3/4 আৰু এটো পাম 1 প্ৰথমতে 0 ৰ পৰা 4 লৈকে লিখিলাম তাৰপিছত 4 এৰে ডিভাইড কৰিম তাৰে পিছত কি হ'ব যেটো ৰিজাল্ট পাম হেইটোক আমি সবকে ৰুট ওভাৰ কৰিম সবকে স্কয়াৰ ৰুট কৰিম স্কয়াৰ ৰুট কৰিলে আমি প্ৰথমটো পাম 0 নেক্সটটো পাম 1/2 তাৰে পিছতো পাম 1/√2 তাৰে পিছতো পাম √3/2 তাৰে পিছতো পাম 1 হয় এইটো হল তোমালোকৰ সাইনৰ ভ্যালু এইটো হল sin 0 ডিগ্ৰীৰ ভ্যালু এইটো হল sin 30 ডিগ্ৰীৰ ভ্যালু এইটো হল sin 45 ডিগ্ৰীৰ ভ্যালু এইটো হল sin 60 ৰ ভ্যালু আৰু এইটো হল sin 90 ৰ ভ্যালু হল এইখিনি কৰা হোৱাৰ পিছত sin থিটাৰ ভ্যালু পোৱাৰ পিছত নেক্সট আমাক লাগিব cos থিটাৰ ভ্যালু cos থিটাৰ কাৰণে এই লাইনটোক উল্টাকে লিখি যোৱা 1 √3/2 1/√2 1/2 and 0 এই লাইনটো কেনেকে এইটো আগত লিখিছো নেক্সট এইটো লিখিছো নেক্সট এইটো লিখিছো নেক্সট এইটো লিখিছো আৰু এইটো লিখিছো মানে এনেকে উল্টাকে লিখি গৈছো cosৰ কাৰণে এইবাৰ আহিব tan থিটা ইকুৱেল টু মই লাষ্ট ক্লাছত এটা কথা ক'বলৈ পাহৰি গৈছিলো সদায় মনত ৰাখিবা tan থিটা ইকুৱেল টু কি হয় sin থিটা বাই cos থিটা হয় tan থিটা মানে কি হয় sin থিটা বাই cos থিটা ইয়াতে tan মানে sin বাই cos কৰা মানে 0/1 কৰিলে কিমান হ'ব 0 1/2/√3/2 কৰিলে 2 2 কাটি যাব কিমান হ'ব 1/√3 √2 কাটি যাব কিমান হ'ব 1 2 2 কাটি যাব কিমান হ'ব √3 সদায় 0 যেতিয়া তলত থাকে ইয়াতে মই লিখি দিছো tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা 1/0 যেতিয়া তলত থাকে এটো কি হয় ইনফিনিটি হয় যাত তোমালোকৰ বুকত নট ডিফাইন্ড বুলি লিখা আছে নেক্সট cot থিটা লিখা এই লাইনটো উল্টাকে লিখি গলে হল ইনফিনিটি √3 1/√3 তাৰে পিছত সৰি 1/√3 আৰু 0 এই লাইনটো উল্টাকে লিখি গলো হৈ গল নেক্সট cosec থিটা cosec থিটা কাৰ উল্টা আছিল সাইনৰ উল্টা আছিল উল্টা মানে কি ইনভার্স মানে এটো 1/2 আছে এটো কি হ'ব 2/1 হ'ব ইয়াতে 0/একো নাই মানে 1 আছে 1/0 হলে কি হ'ব ইনফিনিটি হ'ব 0 তো তল থাকিলে আৰু ইনফিনিটি হয় নেক্সট 2/1 টো উল্টা কৰিলে 2 হ'ব নেক্সট টো উল্টা কৰিলে √2 হ'ব অলপ তলত লিখি দিও ন নহলে খিচিমিচি হৈ গৈছে cosec থিটা প্ৰথমটো ইনফিনিটি নেক্সট টু 2 নেক্সট টু √2 নেক্সট টু 2/√3 আর নেক্সট 1 ক উল্টা কৰিলে 1 cosec পাই গলো এবাৰ আহিল আমাৰ sec থিটা এই লাইনটো উল্টাকে লিখি যোৱা 1 2/√3 নেক্সট √2 নেক্সট 2 নেক্সট ইনফিনিটি হৈ গল আমি কি কৰিছো প্ৰথমতে 0 ৰ পৰা 4 লৈকে লিখি লৈছো 4 এৰে ডিভাইড কৰিছো 4 এৰে ডিভাইড কৰতে যেটো ভ্যালু পাইছো এটো ৰুট ওভাৰ কৰিছো যি ভ্যালু পালো এটো হল সাইনৰ ভ্যালু হে লাইনটো উল্টাকে লিখি গৈছো আমি পাইছো cosৰ ভ্যালু নেক্সট sin বাই cos মানে এটো ডিভাইড বাই এটো কৰিছো যেটো পাইছো এটো হ'ব tan ৰ ভ্যালু হে tan ৰ ভ্যালুটো উল্টাকে
মানে এইটো লাষ্টত টকাটো ফাৰ্ষ্টত এনেকৈ উল্টা ফালৰ পৰা লিখি গৈছোঁ সেইটো হৈ গ'ল কটৰ ভেলু এবাৰ কচকৰ কাৰণে কি কৈছোঁ সাইনটোক ইনভাৰ্স কৰি দিছোঁ উল্টা কৰি দিছোঁ যে 1/2 টোক 2/1 √2 টোক √2/1 কৰি দিওঁতে প্ৰথমটো কি আহিব 0/1 1/0 হ'লে ইনফিনিটি এইটো 2 এইটো √3 এইটো 2/√3 আৰু এইটো 1 নেক্সট চেকৰ কাৰণে এই লাইনটোক উল্টাকৈ লিখি দিছোঁ হৈ গৈছে খতম তাক বাহিৰে আৰু আমাৰ একো কৰিব লগা নাই এইখন তোমালোকে লিখি ল'ব পাৰা তাত আমি এক্সাৰসাইজত যাম ওকে এতিয়া আমি যাম এক্সাৰসাইজৰ মই 1 আৰু 1 টো প্ৰথমতে কৰি দিওঁ আৰু 1 আৰু 5 টো কৰি দিম বাকিবিলাক তোমালোকে আৰামছে কৰিব পাৰিবা প্ৰথমতে এক্সাৰসাইজ 8.2 এক্সাৰসাইজ 8.2 কুৱেশ্যন নম্বৰ 1 or যদি 1 টো আমি কৰোঁ 1 or 1 টোত যদি আমি যাওঁ কি দিছে sin θ cos sin 60 cos 30 plus sin 30 cos 60 কি দিছে sin 30 cos 60 plus cos 30 sin 60 তো কথাটো হল কি এতিয়া আমাক টেবুলখনত যদি আমি চাও sin 60 এর ভ্যালু আছে তেৰিকা উল্টা লিখি দিলো ন sin 60 cos 30 আছে একো নাই বাৰু ঠিকই আছিল মই আগতটো পিছতটো আগত লিখি দিছো sin 60 cos 30 plus cos 60 sin 30 এটো আছে ন তো প্ৰথমতে যদি আমি sin 60 এর ভ্যালু চাও sin 60 ভ্যালু কিমান আছিল 1/√2 তো ইয়াতে মই কিমান লিখিম 1/√2 আৰু ঠিকৰে cos 30 এর ভ্যালু কিমান আছিল cos 30 এর ভ্যালু 1/√2 আছিল হয়নে cos 30 এর ভ্যালু আছিল √3/2 নেকি cos 30 এর ভ্যালু আছিল √3/2 sin 60 এর ভ্যালু √3/2 আছিল এটা যদি আমি চাও sin 60 এর ভ্যালু কিমান আছিল আমাৰ √3/2 ঠিক তেনে cos 30 এর ভ্যালু কিমান হয় √3/2 cos যদি 60 এর ভ্যালু চাও cos 60 এর ভ্যালু হয় আমাৰ 1/2 আৰু ঠিক তেনে sin 30 এর ভ্যালু হয় 1/2 তো এটুক যদি আমি কৰো √3 * √3 হ'ব 3/4 plus 1/4 যদি এলসিএম লও কিমান আহিব 4 আৰু ইয়াতে 3 plus 1 মানে आंसर কিমান হ'ব 4/4 কাটি গলে आंसर 1 এইটো আমাৰ ইয়ালৈকে খতম নেক্সট এইটো কৰি লোৱা নেক্সট আমি কোৱেশ্চন নম্বৰ 5 টো কৰিম বাকি কেইটা তোমালোকে কৰিব নিজেই পাৰি পাবা হয় সো কোৱেশ্চন নম্বৰ 5 ত যাও Question of 5 what amar kiman dise 5 cos square 60 5 cos square 60 plus 4 sec square 30 4 sec square 30 oh sorry theta likha jay bare bare more 30 minus 10 square 45 minus 10 square 45 by sin square 30 plus cos square 30 sin square 30 plus cos square 30 এতিয়া যদি আমি ভ্যালু বিলাক পুট কৰো প্ৰথমতে 5 cos square 60 এর cos এর ভ্যালু হল 1/2 cos 60 হোল স্কয়ার কৰিম যেহেতু cos square 60 আছে স্কয়ার মানে হোল স্কয়ার কৰিম ঠিক তেনেদৰে আমাৰ থাকিল sec 30 এর ভ্যালু তো sec 30 এর ভ্যালু হল 2/√3 তো 4 * 2/√3 হোল স্কয়ার minus 1045 এর ভ্যালু হয় 1 স্কয়ার আহি গল 1 তো 10 স্কয়ার আছে দিয়া স্কয়ার দিলো নেক্সট sin square 30 sin 30 এর ভ্যালু হল 1/2 হোল স্কয়ার cos স্কয়ার কিমান আছিল কোৱেশ্চনটোত cos square 30 तो cos 30 ভ্যালু হল আমার cos 30 ভ্যালু হল √3/2 তো √3/2 হোল স্কয়ার হয় তো এইখিনি আমি ভ্যালু পাই গলো তো এটা আমি কৰিম 5 * 1/4 মানে এটুক আমি ডাইরেক্ট 5/4 দে আটালি লিখি দিছো দিয়া
5 into 1 by 4 plus 4 into 4 by 3 whole square করিলে minus 1 by 1 by 4 plus 3 by 4 হয় তো এতিয়া আমি যদি উপৰত চাও উপৰত হ'ব 5 by 4 plus 16 by 3 minus 1 by 1 by 4 plus 3 by 4 যদি আমি কৰো ইয়াতে আমি কি পাম আমি পাম তলত উপৰখিনি যদি এলচিয়াম কৰো উপৰখিনিত এলচিয়াম পাম 12 তো 4 আছে 3 into হ'ব that is 15 plus 3 আছে 4 into হ'ব 4 6 24 64 minus 12 by তলত এলচিয়াম হ'ব 4 উপৰত হ'ব 1 plus 3 ইয়াতে হ'ব 15 plus 64 that is 64 plus 15 9 7 12 that is 7 6 67 by 12 আৰু ইয়াতে 4 by 4 এইটো তো কাটই নাই তো কিমান আহিল 67 by 12 is our answer তো এইখিনি আমাৰ answer ইয়াতে আৰু বেলেগ কৰিব লগা একো নাই এটো কপি কৰি লোৱা আৰু বাকি কোৱেশ্চন নম্বৰ 2 3 4 তোমালোকে ট্ৰাই কৰিবা আৰু মোক পঠাবা যদি নোৱাৰা তেনেহলে জনাবা মই নিশ্চয় কৰাই দিম ওকে এতিয়া আমি তোমালোকৰ মাল্টিপল চয়েস কোৱেশ্চনত যাম মাল্টিপল চয়েস কোৱেশ্চন কেটাও কোৱেশ্চন নম্বৰ 1 ৰ নিচিনা সেমে বাট তাত ইকুৱেল টু কিবা এটা আমাক দিয়া আছে যৰ পৰা আমি চুজ কৰিব লাগে তো ইয়াৰে মই কোৱেশ্চন নম্বৰ 1 টো কৰি দিব পাৰো 4 টো কৰি দিব পাৰো 1 টোৱে কৰি দিও একেই হয় বাকি কিটা তোমালোকে কৰিব পাৰিবা তোৰ 1 টো কৰি দিছো যত কৰি দিছে আমাক 2 10 30 ডিগ্ৰী plus 1 by 10 30 is equal to আমাক কিমান হ'ব আমাক উলিয়াব দিছে তো প্ৰথমতে আমাৰ আহিল 2 10 30 2 1 2 2 10 30 by 1 plus 10 square 30 1 plus 10 square 30 তো প্ৰথমতে যদি আমি 1030 ভ্যালু চাও 1030 ভ্যালু কিমান হয় আমাৰ 1030 ভ্যালু হয় আমাৰ 1 by √3 তো 2 into 1 by √3 1 plus 1 by √3 হোল স্কয়ার যেহেতু স্কয়ার আছে তো হোল স্কয়ার তো উপৰত হ'ব 2 by √3 আৰু তলত হ'ব 1 plus 1 by 3 2 by √3 যদি এলসিয়াম লও ইয়াতে কিমান হ'ব পঢ়াইব 3 ইয়াতে হ'ব 3 plus 1 মানে হ'ব 2 by √3 by 4 by 3 এই লাইনটো নেক্সট আমাৰ কেনেকুৱা হ'ব নেক্সট হ'ব 2 by √3 into 3 by 4 হয় 2 ৰে এটু কাটা যাব 2 বাৰ √3 ৰে এটু কাটা যাব √3 বাৰ মানে আমাৰ आंसर হিল √3 by 2 এটা √3 by 2 আমি কত কত পাও √3 by 2 আমি পাও √3 by 2 আমি পাও sin 60 তো তোমালোকে তাত সোয়া sin 60 অপশনটো আছে না নাই √3 by 2 কো আমি কত পাও sin 60 পাও তো তাত যদি sin 60 অপশনটো আছে অপশন 8 আমাৰ sin 60 টো আছে তেনেহলে আমাৰ কোনটো অপশন কারেক্ট হ'ব অপশন A টো কারেক্ট হ'ব ঠিক তেনে তোমালোকে বাকি কেইটাও মোৰ মতে কৰিব পাৰিবা কৰিব নোৱাৰিলে মোক জনাবা মই তোমালোকক প্ৰভাইড কৰি দিম কিন্তু মোৰ মতে তোমালোকে কৰিব পাৰিবা ঠিক আছে দেন এইটো কপি কৰি লোৱা তাৰছত আমি নেক্সট কোৱেশ্চনত যাম নেক্সট আমি কৰিম কোৱেশ্চন নম্বৰ 3 এই কোৱেশ্চনটো এক্সামত আহে তো এনেকুৱা ধৰণৰ কোৱেশ্চন ভালদৰে চাবা কোৱেশ্চনটো আমাক কি দিছে 10a plus b equal to √3 and 10a minus b equal to 1 by √3 এতিয়া আমাক a আৰু b ৰ ভ্যালু উলিয়াব দিছে সলিউশন তাত তৰিকা আমি লিখিম হিয়া 10a plus b equal to 10a plus b equal to আমাক কি দিয়া আছে 10a plus b equal to দিছে √3 এতিয়া সদায় এনেকুৱা বিলাকত মন কৰিবা এইফালে 10 দিছে এটা এইফালে 10 √3 কোড আহে চাবা 10 ত √3 কোড আহে 10 60 আহে মানে কি হ'ব আমাৰ 10a plus b equal to আমি কি লিখিম 10 60 লিখিম 10 10 ক্যান্সেল হৈ যাব কি পাম আমি a plus b equal to
60 ইয়াতে এনেকৈ কাটি নিদিবা কাটি দিব পাৰা কাটি তোমালোকৰ তেতিয়া মাৰ্ক ডিটাক্ট নকৰে তথাপিও কাটি নিদিবা 10 10 টো গুচি যাব a + b = কিমান হ'ব 60 হ'ব এইটো ইকুৱেশ্যন 1 দিবা এগেইন আমাক কি দিছে 10 a - b = 1/√3 দিছে এতিয়া চাই লোৱা 10 a আৰু 1/√3 ভ্যালু 1/√3 ক'ত আছে 10ত 10ত 1/√3 আছে 30 মানে 10 a + b = কিমান হ'ব 10 30 হ'ব এনেকুৱাবিলাক কুৱেশ্যন সদায় মন কৰিবা এইফালে যেটো আছে সেই এইটোৰ ভ্যালু সেই 10তে আহিব লাগিব যদি এইফালে cos থাকিলে হয় cosতে এইটোৰ ভ্যালু ক'ত আছে চালু হয় যদি এইফালে sinত থাকিলে তেনেহ'লে আমি sinত √3 ক'ত আহে চালু হয় যদি আহে আহে যদি নাহে হেনুকাকে কুৱেশ্যন নিদিয়ে ইয়াতে 10 10 কাটি গলে কি হ'ব a - b = 30 এইটো ইকুৱেশ্যন 2 এতিয়া আমি লিনিয়াৰ ইকুৱেশ্যন কৰিছিলো য'ত আমি এনেকৈ সলভ কৰিব জানো তো ইকুৱেশ্যন 1 মই লিখি লৈছো কি আছে a + b = 60 ইকুৱেশ্যন 2 a - b = 30 তো এই দুটাক যদি ইকুৱেশ্যন 1 + 2 যদি কৰি দিও আমি কি পাম b b কাটি যাব 2a = আমি কিমান পাম 90 পাম that is a = 90/2 that is a = আমি কিমান পাম a = আমি পাম sorry 45 তো a যেতিয়া 45 পালো এতিয়া যি কোনো এটা ইকুৱেশ্যন 1ত বহাই দিও a + b = কিমান আছিল আমাৰ 60 তো a মানে কিমান 45 + b = 60 that is b = 60 - 45 that is b = 5 5 ৰ পৰা 1 গ'ল 15 তো a = 45 আৰু b = আমি কিমান পালো আমি পালো 15 ঠিক আছে আমাৰ সলিউশন ওলাই গ'ল a ৰ ভ্যালু কিমান 45 b ৰ ভ্যালু কিমান 15 এনেকুৱা ধৰণৰ কুৱেশ্যন চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহে ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ 4 ত যাম কুৱেশ্যন নম্বৰ 4 কেটা ট্ৰু ফলছ কুৱেশ্যন যত আমাক জাস্টিফাই কৰিব দিছে এতিয়া মই বুজাই দিম জাস্টিফিকেশনটো তোমালোকে নিজে লিখিব পাৰিবা বা জাস্টিফিকেশনটো মই তোমালোকক প্ৰভাইড কৰি দিম মোৰ ফেসবুক পেজত বা তোমালোকৰ গ্ৰুপত মই জনাই দিম কথাটো আহিল কুৱেশ্যন নম্বৰ 4 ত আমাক কি দিছে আমাক দিছে প্ৰথমতে দিছে sin a + b = sin a + b = sin a plus sin b এটো হয় নে নহয় সা সপোজ মই ধৰি ললো sin a মানে 30 a মানে 30 ধৰিলো আৰু b মানে মই 60 ধৰিলো তো প্ৰথমতে এটো কিমান হৈ যাব sin 90 ৰ ভ্যালু হৈ যাব আৰু এফালে sin 30 plus sin 60 ৰ ভ্যালু হ'ব তো sin 90 ৰ ভ্যালু যিমান পাম sin 30 আৰু sin 60 ভ্যালু হিমান এড কৰিলে হিমান না পাম তো ইট ইজ প্ৰথম 1 নম্বৰ কুৱেশ্যনটো কি হয় আমাৰ ফলছ হয় এতিয়া আমি 2 নম্বৰত যাও 2 নম্বৰত আমাক কি দিছে the value of sin theta increase as theta increases মানে sin theta value theta 0 ৰ পৰা 90 লৈকে যেনেকৈ বাঢ়ি গৈ থাকিব theta ৰ ভ্যালু বাঢ়ি গৈ থাকিব হয় সো সাইনত প্ৰথমতে আৰম্ভণিত কি পাইছা 0 পাইছা sin 0 ডিগ্ৰী ভ্যালু 0 আৰু লাষ্টত কি পাইছা 1 পাইছা yes it is true আৰু বাকি বিলাক যদি তোমালোকে সোৱা 1 তকে সৰু নম্বৰ মানে ই 0 ৰ পৰা 1 লৈকে বাঢ়ি গৈ আছে নেক্সট কি কৈছে the value of cos theta increase with the increase theta cos or এটো sin ৰ ভ্যালু cos ৰ যদি সোৱা প্ৰথমটো 1 লাষ্টটো 0 cos ত কি হয় एक्चुअली ডিক্ৰিজ হয় cos ত sin ত কি হয় ভ্যালু ইনক্ৰিজ আৰু cos ত কি হয় ভ্যালু ডিক্ৰিজ এইটা তোমালে লিখি দিব পাৰা তো তেনেহলে আমাৰ 3 নম্বৰটো কি হ'ব ফলছ হ'ব ঠিক তেনে 4 টো আমাক কি কৈছে sin theta = cos theta for any value of theta নহয় sin 30 যদি ধৰু আৰু cos 30 যদি ভ্যালু ধৰু দুটাৰ ভ্যালু আমাৰ সমান নহয় তো ইট ইজ ফলছ নেক্সট 5 টো আমাক কি দিছে 5 টো আমাক দিছে cos a is not defined for a = 0 yes হয় cos a = 0 ডিফাইন কৰা নাই cos a মানে হল আমাৰ ইনভার্স অফ tan a and the sin a by cos a তো ইট ইজ ট্ৰু হয় ঠিক আছে হে অ্যাঙ্গেল a তোৰ কথাই ই আমাক কৈছে ই একো বেলেগ আমাক কোৱা নাই তো এক্সারসাইজ 8.2 ইজ ডান
তোমালোকে এইখিনি ভালদৰে লিখি ল'বা যেকেইটা মই কৰি দিয়া নাই এইকেইটা কৰি মোক জনাবা মোক পঠাই দিবা যাতে মই এইকেইটা শুদ্ধ হৈছে নে নাই হোৱা চাই দিব পাৰোঁ তেতিয়ালৈকে ভালদৰে পঢ়ি থাকিবা থেংক ইউ বাই বাই